আমাৰ আচল সমস্যাটো হ'ল যে ঠিকমতে খাবলৈ শুবলৈ পোৱা, নিজৰ টকাৰে এটা পকী ঘৰ বনোৱা, নিজৰ টকাৰে লেট্ৰিনটো পকা কৰা আৰু লেট্ৰিনটোৰ তলত টাইলছ লগাই চাফ চিকুণকে ৰাখিব পৰা ব্যৱস্থা, নিজৰ টকাৰে নিজৰ ল'ৰা ছোৱালীবিলাক বিয়া পাতি দিব পৰা ব্যৱস্থা হোৱা, নিজৰ টকাৰে যদি ঘৰৰ কাৰোবাৰ অসুবিধা হৈছে তেতিয়াহ'লে তেওঁলোকৰ চিকিৎসাৰ কাৰণে আমি পইচাখিনি যোগাৰ কৰিব পৰা, কটন কলেজ বা দিল্লীত আমাৰ ল'ৰা ছোৱালীবিলাকক পঢ়াব পৰা আৰু ভাল স্কুলত পঢ়াব পৰাৰ অৱস্থা এটা অৰ্জন কৰাটোৱে মূল সমস্যা এইবিলাক। কিন্তু ভাৰতৰ স্বাধীন হোৱাৰ ৭৮ বছৰৰ পাছত এজন MLA হিচাপে যেতিয়া আপোনালোকৰ ওচৰলৈ আহিছোঁ, মই জানো যে আপোনালোকে বেছিভাগ মহিলাই মোক ক'ব যে আমি অৰুণোদয়টো পোৱা নাই বা অৰুণোদয়টো যোৱাবাৰলৈকে পাইছিলোঁ, এইবাৰ কাটি দিলে কিয়। পুৰুষসকলেও ক'ব যে আমি প্ৰাইম মিনিষ্টাৰ যিটো PM কিষাণ আঁচনিটো কিয় এতিয়ালৈকে পোৱা নাই। ঘৰৰ মানুহবিলাকে ক'ব যে মোৰ ঘৰটো এতিয়ালৈকে কিয় কেঁচা হৈ আছে। বহুতে হয়তো মোক আজি ক'ব যে মোৰ ল'ৰাটো বা মোৰ ছোৱালীজনী এনেকুৱা অসুখ হৈ আছে, চিকিৎসা কৰিব পৰা নাই। অথচ আমি স্বাধীন হোৱা ৭৮ বছৰ হ'ল আমি ব্ৰিটিছক খেদি আমাৰ দেশখন স্বাধীন কৰিলোঁ, কিন্তু এতিয়ালৈকে আমাৰ ল'ৰা ছোৱালীবিলাক খালী স্কুলত নাম লাগিব পৰা। আমাৰ যিখন স্কুল আছে সেই স্কুলখনত ক্লাছ আছে ৫টা, কিন্তু শিক্ষক আছে এজন বা দুজন। এটা হলৰ ভিতৰতে ৫টা ক্লাছ চলি আছে, একদম হুলস্থুল, ল'ৰা ছোৱালীয়ে ভালকে পঢ়িব পৰা নাই। এনেকুৱা পৰিস্থিতি এতিয়া চলি আছে। আমি এতিয়াও দুখীয়া হৈ আছোঁ। কোনদিনানো আমি অসমীয়া মানুহবিলাক পুৰা কৈৱৰ্ত মানুহবিলাকে, অনুসূচিত জাতিৰ মানুহবিলাকে মাছ মাৰি খাই আছিলে ইমান দিন। মই গোটেই অসমৰ কৈৱৰ্ত গাঁওবিলাকলৈ খোজকাঢ়ি গৈছিলোঁ। অকল কৈৱৰ্ত গাঁও নহয়, অসমৰ চব গাঁও। শদিয়াৰ পৰা খোজকাঢ়ি যেতিয়া আহিছিলোঁ, শদিয়াত ১২খন কৈৱৰ্ত গাঁও আছে। শদিয়াৰ মানুহবিলাকৰ ভিতৰত আটাইতকৈ মাটি নথকা মানুহবিলাকৰ নামে কৈৱৰ্ত। কাৰোবাৰ কিমানখন মাটি আছে সেইখন মাটিতে ঘৰটো বনাই আছে, খেতি কৰিবলৈ মাটি নাই, বিলৰ পৰা মাছ ধৰি বিক্ৰী কৰি খাই আছিলে। আজিকালি আকৌ বিল আৰু নদীবিলাক ডাকত দি দিয়াৰ কাৰণে কি হৈ গ'ল যে নদীত যেতিয়া মাছ মাৰিবলৈ যায় ১০০ টকা যদি মাছ মাৰি পায় তাৰে ৬০ টকা আকৌ নেচি কিনিব লাগে। অৰ্থাৎ আগতে যিটো নদীৰ পৰা মাছ মাৰি ১০০ টকা পালে ১০০ টকাই পায়, আজিকালি চৰকাৰবিলাকে তাত গাঁত লগাই ৬০ টকা নেচিবিলাকক দি দিলে। অসমৰ চব কৈৱৰ্ত গাঁও যদি আপোনালোকে চাই, বেছিভাগ কৈৱৰ্ত গাঁও মাটিৰ পট্টা নাই, মানুহবিলাকৰ মাটি নাই, অকমান মাটি, চাইকেল এখন লৈ টিং এটা লৈ যেনে তেনে মাছ ধৰি বিক্ৰী কৰি চলি আছে। আনকি যিখন চাইকেলত যায় সেই চাইকেলখনৰ অৱস্থাটো চালেও দেখিবলৈ পাব যে মানুহবিলাকৰ অৱস্থা থাকে। ৭৮ বছৰৰ পাছত কোনোবা এটা MLA আহিব, কোনোবা এটা মন্ত্ৰী আহিব, কোনোবা এটা পঞ্চায়তৰ মানুহ আহিব, তেতিয়া আমি সদায় সিহঁতৰ কাৰণে কিবা এটা দে কৰিলে কি নে আমি প্ৰত্যেকজন অসমীয়া মানুহ ধনী হওঁ। কি কৰিলে অসমীয়া মানুহবিলাক পুৰা ধনী হ'ব পাৰিব চব জাতি, এইটো চিন্তা কৰাটোৱে হ'ল আমাৰ মানুহৰ আচল কাম। যদি সঁচাকে গাঁৱৰ খেতিয়কবিলাকক ধনী কৰিব লাগে, কি কৰিব লাগিব? চব খেতিয়কক মাটি দিব লাগিব খেতি কৰিবলৈ। ভাৰত চৰকাৰে কৈছে যে এটা পৰিয়াল চলিবৰ কাৰণে অতি কমেও 12 বিঘা মাটি লাগে। যদি 12 বিঘা মাটি নাথাকে তেতিয়াহ'লে সেই পৰিয়ালটোৱে নিজৰ ভাতকেইটা খাই শুব নোৱাৰে। সেই 12 বিঘা মাটিত খেতি কৰি যিটো ভঁৰালত ধান থওঁ, সেইটো আমাৰ কাৰণে দুখীয়া মানুহবিলাকৰ কাৰণে বেংক একাউণ্ট। লোকে বেংকৰ পৰা পইচা উলিয়াই ল'ৰা ছোৱালী পঢ়ুৱাই, আমি ভঁৰালৰ পৰা ধান কেইটামান বিক্ৰী কৰি আমাৰ ল'ৰা ছোৱালীবিলাক কৰোঁ, লগত গৰু গাই বিক্ৰী কৰোঁ। এতিয়া সেইকাৰণে মই আপোনালোকক ক'বলৈ আহিছোঁ যে শ্ৰদ্ধেয় ৰাইজ, এনেকুৱা চৰকাৰ বনাব লাগিব যি চৰকাৰে অসমৰ চব মানুহক মাটি দিব, অসমৰ চব মানুহৰ মাটিবিলাক বানপানীৰ পৰা ৰক্ষা কৰিব, অসমৰ চব পথাৰত পানী দিব। আমাৰ ডিগবৈ যে তেল ওলাইছিলে, ডিগবৈৰ পৰা ডাঙৰ পাইপলাইন লগাই অসমৰ মাজেদি নি বিহাৰৰ বাৰাউনীত তেল পোৱাই দিব। দিব লাগিছিলে পথাৰত পানী, কিন্তু আমাৰ ওচৰতে থকা ব্ৰহ্মপুত্ৰ নদীখনৰ পৰা এডালো পাইপ লগাই আমাৰ পথাৰত পানী নিদিয়ে। যদি পথাৰত পানী দিলেহেঁতেন, এডৰা পথাৰত এবছৰত 3বাৰ খেতি কৰিলোহেঁতেন। এডৰা পথাৰত যেতিয়া 3বাৰ খেতি কৰিম এবছৰত, তেতিয়া ডাঙৰ ট্ৰেক্টৰ, প্ৰত্যেকখন গাঁৱত 5খন ডাঙৰ ট্ৰেক্টৰ, বিনামূলীয়াকে চবে নিজৰ ঘৰত সেই ট্ৰেক্টৰেৰে খেতি কৰিব পাৰিব। অকল তেলখন ভৰাব আৰু খেতিটো কৰিব, চৰকাৰী ট্ৰেক্টৰ। সেই ট্ৰেক্টৰে হাল বোৱাৰ পাছত বিনামূলীয়াকে বীজবিলাক দিয়া হ'ব, যাতে সোনকালে ধানটো হয়, বহুত দীঘলীয়া প্ৰক্ৰিয়া নহয়। চবকে খাজানা ফ্ৰী কৰি দি মানুহে খালি নিজৰ পথাৰ পৰা 3বাৰ খেতি কৰিব লাগে। আৰু 3বাৰ যিদিনা খেতি কৰিবলৈ অসমীয়া মানুহে আৰম্ভ কৰিব, সেইদিনাৰ পৰা অসমীয়া মানুহ ধনী হোৱা আৰম্ভ, নহ'লে এতিয়াও অসমীয়া মানুহ ধনী নহয়। এই যে বিলাহী উৎপাদন কৰিলে 1 কেজি বিলাহী আমি বিক্ৰী যেতিয়া কৰোঁ তেতিয়া 3 টকা দাম 1 কেজি, আমি যেতিয়া কিনি খাওঁ তেতিয়া 30 টকা দাম। মই একদম চৰকাৰত আহিলেই নিয়ম কৰি দিম যে খেতিয়কৰ পৰা বেপাৰীবিলাকে বিলাহী দামত কিনিব পাৰে, কম দামত।
যদি কোনোবা বেপাৰীয়ে কম দামত কিনে তাক মই জেলত থৈ আৰু যদি বেপাৰীয়ে নিকিনে তেতিয়াহ'লে সেই বস্তুখিনি মই